ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 3.6ৰ 2 নম্বৰৰ প্ৰশ্নসমূহ। যোৱা ভিডিঅ'ত আমি 1 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'টো চাই লোৱা। এতিয়া চোৱা 3.6ৰ 2 নম্বৰৰ প্ৰশ্নসমূহ কি দিয়া আছে। তলৰ সমস্যাবোৰক একোটা সমীকৰণৰ জোৰত সূত্ৰবদ্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা। কি বুলি কৈছে প্ৰথমতে আমি এটা সমীকৰণ গঠন কৰি ল'ব লাগিব, তাৰপিছত সমাধান উলিয়াব লাগিব। গতিকে চোৱা 1 নম্বৰটোত কি দিয়া আছে। ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰি আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰি। তেওঁৰ স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিয়াব দিছে। গতিকে ইয়াতে আমি কি কৰিব লাগিব, স্থিৰ পানীত নাৱৰ দ্ৰুতি x আৰু সোঁতৰ দ্ৰুতি y ধৰি উলিয়াব লাগিব। তোমালোকে চোৱা এইটো প্ৰশ্ন প্ৰথমতে মই অলপমান বুজাই লৈছোঁ চিত্ৰ সহকাৰে, নহ'লে তোমালোকে বুজি নাপাবা। চোৱা এনেকৈ চোৱা, পানীৰ সোঁত এইটো হৈছে নাও, এইটো হৈছে ঋতুৱে ভটিয়নি সোঁত এইটো হৈছে, আৰু স্পীডটো এইফালে গ'লে স্পীডটো বেছি হ'ব হয়নে, আৰু এইফালে গ'লে আমাৰ স্পীডটো কমি যাব হয়নে। গতিকে এইটো হৈছে ভটিয়নি সোঁত আৰু এইটো হৈছে আৰু সোঁত কিমান এইটো স্পীড এইটো বেছি, এইটো এইফালে গ'লে কম হ'ব। চোৱা গতিকে আমি ভটিয়নি সোঁতৰ নাওখনৰ দ্ৰুতি এনেকৈ উলিয়াই ল'ম। এইটো হৈছে y কিলোমিটাৰ পাৰ আৱাৰ আৰু এইটো হৈছে x কিলোমিটাৰ পাৰ আৱাৰ। বুজি পাইছানে? যিটো তলফালে যিটো নদীৰ ঢেউৰ সৈতে যাব, এইটো হৈছে আমাৰ স্পীডত যাব পাৰিব। স্পীডটোক আমি কি ধৰিম, ইয়াতে কি বুলি কৈছে যে প্ৰশ্নটোত কৈছে যে স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা। এইটো হৈছে সোঁতৰ আৰু স্থিৰ। গতিকে ভটিয়নি সোঁতত নাওখনৰ দ্ৰুতি হ'ব, যিহেতু স্পীডত হ'ব, গতিকে আমি এইটো কি কৰিব লাগিব, x প্লাছ y হ'ব আমাৰ হয়নে। আৰু উজনি সোঁতত হৈছে ভটিয়নি আৰু এইটো হৈছে উজনি সোঁতত নাওখনৰ দ্ৰুতি হ'ব x মাইনাছ y। এইটো হৈছে আমাৰ কি উজনি সোঁত, এইটো হৈছে ভটিয়নি সোঁত হয়নে। গতিকে চোৱা আমি কৰিব লাগিব। মই এইটো প্ৰথমতে ধৰি লোৱা 2ৰ একটো ধৰা হ'ল। ভইচত অলপ প্ৰব্লেম পাই আছে, একো নাই। চোৱা ধৰা হ'ল স্থিৰ পানীত নাৱৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ। আকৌ পানীৰ সোঁতত দ্ৰুতি y কিলোমিটাৰ পাৰ আৱাৰ। গতিকে চোৱা ভটিয়নি সোঁতত নাওখনৰ দ্ৰুতি কিমান, আমি ইয়াতে পাইছোঁ, লিখি আছোঁ, কিন্তু ইয়াতেও লিখিব লাগিব। চোৱা তাতে বুজি পোৱাৰ কাৰণে তোমালোকক লিখি দিছোঁ। ভটিয়নি সোঁতত নাওখনৰ দ্ৰুতি ইজিকেল টু x প্লাছ y কিলোমিটাৰ পাৰ আৱাৰ। আকৌ উজনি সোঁতত নাওখনৰ দ্ৰুতি হ'ব আমাৰ কি x, স্পীডটো কমিব হয়নে, কমি গ'লে লগে লগে আমাৰ মাইনাছ হ'ব কিলোমিটাৰ পাৰ আৱাৰ। গতিকে চোৱা উই নো ডেট, আমি জানো যে
এইটো তোমালোকে এইটো সূত্ৰ মনত ৰাখিবা যে চোৱা সময় ইনটু দ্ৰুতি ইকুৱেল টু কি আছিল এইটো সায়েন্সত আছে এইটো যোৱা ভিডিঅ'ত মই কৈছোঁ ইকুৱেল টু দূৰত্ব চোৱা সময় ইনটু দ্ৰুতি ইকুৱেল টু দূৰত্ব এইটো সময় দ্ৰুতিৰ লগত ইনটু হৈ আছে গতিকে আমি এতিয়া সময় ইয়াতে ৰাখি থৈ দিওঁ দ্ৰুতিটো সেইফালে লৈ গ'লে কি হ'ব দূৰত্ব বাই দ্ৰুতি হয়নে এইটো সূত্ৰ তোমালোকে মনত ৰাখিবা MCQ আকাৰত আহিব পাৰে যোৱা ভিডিঅ'টোতো আমি এইখিনি আলোচনা কৰিছোঁ এইটো সূত্ৰ উই নো ডেট সময় ইজ ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি এতেকে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা 2 ঘণ্টা সময় ঋতুৱে 2 ঘণ্টা সময় কিমান দিছে 2 ঘণ্টা অতত 20 কিলোমিটাৰ নাও বাব পাৰে হয়নে 20 কিলোমিটাৰ বাব পাৰে এতেকে চোৱা দূৰত্ব কিমান কিলোমিটাৰ কৈছে 20 কিলোমিটাৰ হয়নে ইয়াতে সময়টো আমি ইয়াতে 2 ধৰিম নহয় প্ৰশ্নমতে দিয়া আছে সময় 2 ঘণ্টা আকৌ কিমান কিলোমিটাৰ 20 কিলোমিটাৰ কিমান কি ভটিয়নি হতত গতিকে x + y এতেকে এইটো বনাই লোৱা বজ্ৰপূৰণ কৰা 2 * x twice 2 * x + y = 20 2 এইফালে ইনটু হৈ আছে এইফালে লৈ যোৱা ডিভাইড হৈ যাব x + y = 20/2 22 ৰে 20 কাটিলে 10 বাৰ যাব এতেকে x + y = 10 এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণটো বনাই ল'ব পাৰিলে আৰু একো প্ৰব্লেম নাই আকৌ কি কৈছে চোৱা আকৌ প্ৰশ্নত কি কৈছে যে আকৌ পাৰে আৰু 2 ঘণ্টাত উজনি হতত 4 কিলোমিটাৰ এবাৰ দূৰত্ব কিমান কৈছে উজনি হতত যেহেতু স্পিডটো কমি যাব গতিকে 4 কিলোমিটাৰ যাব বব পাৰে কিমান 2 ঘণ্টা কিমান কিলোমিটাৰ যাব পাৰে 4 কিলোমিটাৰ চোৱা ভটিয়ানি হতত 20 কিলোমিটাৰ যাব পাৰিছিলে আৰু উজনি হতত কিমান যাব পাৰিছে 4 কিলোমিটাৰ গতিকে x - y 2 * x - y = 4 চোৱা 2 এইফালে লৈ যাওক x - y থাকিব 4/2 2 ৰে 4ক 2 বাৰ কাটিব পাৰি এতেকে x - y = 2 হয়নে এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি অপনয়ন পদ্ধতি প্ৰয়োগ কৰি সমাধান কৰিম চোৱা এতেকে 1 নম্বৰ সমীকৰণটোৰ লগত 2 নম্বৰ সমীকৰণৰ x ৰ সহগ লম 1 গতিকে x + y = 10 আকৌ 2 নম্বৰ সমীকৰণৰ লগত 1 নম্বৰ সমীকৰণৰ x ৰ সহগ 1 x - y = 2 চিনটো হলাই লোৱা মাইনাস হ'ব কেনসেল এইটো প্লাস হ'ব প্লাস 2y = এইটো মাইনাস হ'ব 8 থাকিব গতিকে চোৱা y টো ৰাখি থৈ দিয়া 2 টো সেইফালে লৈ যোৱা 8/2 2 ৰে 8ক 4 বাৰ কাটিব পাৰি এতেকে y = কিমান হল 4 এতেকে চোৱা ইয়াতে কৰি দিও সেইফালে আৰু না যাও চোৱা y ৰ মান 2 নং সমীকৰণত বহাই পাও বা 1 নংতে দিয়া 1 নং সমীকৰণত বহাই পাও 1 নং সমীকৰণটো আছিল x + y = 10 গতিকে x + y ৰ মান কিমান পাইছো 4 = 10 4 টো এইফালে লৈ যোৱা ইয়াতে প্লাস আছে এইফালে গলে মাইনাস হ'ব 10 - 4 = x = 6 এতেকে স্থিৰ পানীত নাওখনৰ দুটি হৈছে 6 কিলোমিটাৰ/আৱাৰ আৰু পানীৰ 70 দ্ৰুতি y = 4 কিলোমিটাৰ/আৱাৰ দেখিছানে কিমান সহজ প্ৰথমতে সমীকৰণটো বনাই ল'ব পাৰিলে একদম ধুনীয়াকৈ পটককৈ হৈ যায় হয়নে একদম শৰ্টকাট কৰি দিছোঁ ইয়াতকৈ আৰু শৰ্টকাট কৰিব নোৱাৰে কোনেও চোৱা তাৰে পিছৰ প্ৰশ্নটো কি দিছে তাৰে পিছৰটো চোৱা দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰ ডিজাইনাৰ কৰা কাম এটা কৰে কি বুলি কৈছে দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে কিমান 7জন হল 7জনে 4 দিনত কাপোৰৰ ডিজাইনৰ কাম কৰিব পাৰে কৰে
এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে। আকৌ কি বুলি কৈছে যে এইটো দ্বিতীয় সমীকৰণ 3জন মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰিব পাৰে। এই একজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু একজন পুৰুষেও অকলে কামটো কৰিবলৈ কিমান সময় ল'ব চোৱা। চোৱা প্ৰথমতে ধৰা মুঠ সময় 4। মুঠ সময় যদি 4 হয় তেতিয়াহ'লে এজনৰ কামটো কৰাতে কিমান সময় ল'ব? 1/4 হয়নে নহয়? আকৌ চোৱা মুঠ সময় 2 দিন। এতেকে এক দিনত কামটো কৰিব 1/2 হয়নে? একদিনত কিমানখিনি কৰিব পাৰিব? হাফ। এতেকে আমি ধৰি লওঁ ঠিক সেইদৰে চোৱা সময় যদি x দিন ধৰোঁ এতেকে এজন মানুহে এক দিনত কাম কৰিব পাৰিব 1/x। ঠিক আছে, মই গণিতটো কৰিলে বুজি পাবা। চোৱা প্ৰথমতে আমি ধৰি ল'ম ধৰা হ'ল একজনী মহিলাই অকলে কামটো শেষ কৰে একদিনত। এইটোৱে আমি ধৰি ল'ব লাগিব। এজনী মহিলাই অকলে কামটো শেষ কৰে x দিনত আৰু এজন পুৰুষে অকলে কামটো শেষ কৰে y দিনত। প্ৰশ্নমতে কি কৈছে? চোৱা প্ৰশ্নমতে কি কৈছে যে 2জনী মহিলাই 5জন পুৰুষে একেলগে 4 দিনত কৰে। গতিকে আমি ইয়াতে কি পাইছিলোঁ? 2জনী মহিলা মানে কি 2/x হয়নে? প্লাছ পুৰুষটো আমি y ধৰিছোঁ। গতিকে কিমানজন পুৰুষ বুলি কৈছে? 5জন পুৰুষ 5/y = কিমান দিনত? 4 1/4। এতেকে চোৱা এইটো যিহেতু আমি ভগ্নাংশত আমাৰ xy আছে হয়নে? এইটো আমি প্ৰথমতে 1 নম্বৰ সমীকৰণ বুলি লিখি লওঁ। তাৰপিছত 2 নম্বৰ সমীকৰণটো আমি বনাই লওঁ। তাৰপিছত আমি PQ ধৰি ল'ব লাগিব। আকৌ চোৱা 3জনী মহিলা আৰু 5জন পুৰুষৰ কথা কৈছে। 3/x প্লাছ 6জন পুৰুষ 6/y = কিমান কৈছে? 3 দিনত 1/3। এইটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ। এতিয়া আমি x যিহেতু আমাৰ হৰত x আছে এতেকে আমি PQ বনাই ল'ব লাগিব। ইয়াতেও কমন, ইয়াতেও x, ইয়াতেও y, ইয়াতেও আছে। এতিয়া চোৱা 1/x = p 1/y = q। এতেকে চোৱা 2 p এতেকে সমীকৰণ 1। এইবিলাক গণিত আগতে বহুত কৰি আহিলোঁ। সমীকৰণ 1টো বনাই লওঁ 2 × p 2 p প্লাছ 5 × q 5q = 1/4। যিহেতু আমাৰ হৰত 4 আছে হৰটো আমি নোহোৱা কৰিব লাগিব। 4ৰে আটাইকেইটাক পূৰণ কৰিব লাগিব। 8p প্লাছ 5 × 4 20q = 4 × 4ৰ লগত 4 কেঞ্চেল হৈ যাব 1 থাকিব। মই এইটো আৰু লাইন বঢ়াই থকা নাই, এটা লাইনতে শেষ কৰি দিছোঁ। এইটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ। আকৌ সমীকৰণ 2টো আমি বনাই লওঁ। 2টো হ'ব 3 × p 3p প্লাছ 6 × p 6p = 1/3। 3টো আমি নোহোৱা কৰিব লাগিব। গতিকে 3 × 3 9p প্লাছ 3 × 8 18q এইটো q = 1। 3 কেঞ্চেল হৈ 1 থাকিব। এইটো হ'ব আমাৰ 4 নম্বৰ সমীকৰণ। এতেকে আমি কি কৰিব লাগিব? 3 নম্বৰ সমীকৰণটোৰ লগত 4 নম্বৰ সমীকৰণটোৰ হৰটো আমি ল'ব লাগিব। 9 × 8
72p plus 9 into 20 180 sorry yes 180 cube is equal to 9 into 1 9 তাৰে পিছত আকৌ 4 নম্বৰ সমীকৰণটো 3 নম্বৰ সমীকৰণটোৰ সহগেৰে পূৰণ কৰিব লাগিব না 8 into 9 72p plus 8 into 8 হ'ব 144 cube is equal to 8 এতেকে চোৱা ইয়াতে প্লাস আছে মাইনাস কৰিব লাগিব এটো ক্যান্সেল ইয়াতে প্লাস আছে এটো মাইনাস কৰা ইয়াতে প্লাস আছে এটো মাইনাস কৰা গতিকে 180 ৰ পৰা 144 গলে থাকিব আমাৰ 36 কিউ ইজ ইকুৱেল টু 1 হয়নে এতেকে কিউ ও ক্যাপচাৰত হয়নে এই কিউটো ৰাখি থৈ দিয়া 36 টো ইফালে লৈ যোৱা 1/36 হ'ব হয়নে যেহেতু আমি কিউৰ মান পালো এতেকে আমি কি কৰিব লাগিব কিউৰ মান 4 নম্বৰ সমীকৰণত বহাই পাওঁ সমীকৰণত বহুৱাই পাওঁ আমি 4 নং সমীকৰণত বহুৱাই পালে কি হ'ব 4 নং সমীকৰণটো আছিল 9p plus 18q is equal to 1 গতিকে আমি কিউৰ মানটো পাইছো 9p plus 18 into 1/36 is equal to 1 গতিকে 36 এৰে আমি 36 ক আমি 18 ৰে দুইবাৰ কাটিব পাৰো হয়নে এতেকে থাকিব 9p plus half is equal to 1 এটো প্লাস আছে ইফালে কৰিছো সা এটো প্লাস আছে ইফালে গলে কি হ'ব মাইনাস হ'ব 9p is equal to 1 minus 1/2 এতেকে আমি দুই এটা লহাগু লব পাৰো 9p is equal to 2 2 into 1 2 minus 1 9p is equal to 1/2 এতেকে 9 to ইফালে ইনটু হৈ আছে ইফালে গলে কি হ'ব ডিভাইড হ'ব 1 2 into 9 1/18 তাই পিৰ মান কিমান ওলাল আমাৰ 1/18 এতিয়া চোৱা পিৰ মান ওলাল আমাৰ 1/18 এতিয়া চোৱা যেহেতু ইয়াতে আমাৰ পি আৰু কিউৰ মান দিয়া আছে আমি উলিয়াব লাগে x আৰু y এতিয়া 1/x is equal to কি আছিল p হয়নে পিৰ মানটো আমি কিমান পাইছো আৰু 1/y মানে আছিল q এতেকে p আৰু q ৰ মানটো বহাই দিম 1/x is equal to p ৰ মান পাইছো আমি 1/18 আৰু 1/y is equal to q মানে পাইছো 1/36 এতেকে ভগ্নাংশটো উল্টাই দিয়া x is equal to 18 আৰু y is equal to 36 এতেকে আমাৰ এইখিনি সমাধান এতেকে নির্ণয় সমাধান এইখিনি এতেকে ইয়াতে কি বুলি ধৰিছিল আমি x আৰু y কি বুলি ধৰিছিল এজনী মহিলাই অকলে কামটো কৰে এতেকে এজনী মহিলাই অকলে কামটো কৰে 18 দিনত আৰু এজন পুৰুষে অকলে কামটো কৰে 36 দিনত গতিকে এইটোৱে হৈছে আমাৰ নিৰ্ণয় সমাধান তাৰে পিছৰ প্ৰশ্নটো চোৱা ইম্পৰ্টেন্ট প্ৰশ্ন গীতুৱে তেওঁৰ ঘৰলৈ 30 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে চোৱা এইটো হৈছে আমাৰ পথ এইটো হৈছে কিমান 300 কিলোমিটাৰ হয়নে এইখিনিৰ আধাখিনি ৰেলগাড়ীৰে যায় আৰু আধাখিনি কিহেৰে যায় বাছেৰে যায় চোৱা কি বুলি কৈছে তেও 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু চোৱা ৰেলগাড়ীৰে তেও 60 কিলোমিটাৰ যায় আৰু কি বুলি কৈছে যে ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় বাকিখিনি বাছেৰে যায় সময় লয় 4 ঘণ্টা তেও 10 মিনিট বেছি লাগে যদিও তেও 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যায় ৰেলগাড়ীৰ দুটি আৰু বাছৰ দুটি কিমান বেলেগ উলিওৱা প্ৰথমতে আমি সমীকৰণ উলিয়াই ল'ব লাগিব চোৱা প্ৰথমতে আমি ৰেলগাড়ীৰ দুটি আৰু বাছৰ দুটিটো ধৰি ল'ম
এইটো হৈছে আমাৰ 2ৰ 3 নম্বৰটো চোৱা ৰেলগাড়ীৰ দ্ৰুতি ধৰা হ'ল একেবাৰে সহজ চোৱা ধৰা হ'ল ৰেলগাড়ীৰ দ্ৰুতি ইকুৱেল টু x km/h আৰু বাছ গাড়ীৰ দ্ৰুতি কিমান বুলি ধৰিম y km/h হয়নে we know that সময় ইকুৱেল টু আমি কি পাইছিলোঁ কোৱাচোন সময় ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি হয়নে এই সূত্ৰটো মনত ৰাখিবা এইটো আমাক সায়েন্সতো লাগে এতেকে প্ৰথম শৰ্ত মতে কি কৈছে চোৱা প্ৰথম শৰ্ত মতে কি কৈছে 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায় ৰেলগাড়ী কি ধৰিছো x আৰু 24 y কি বুলি কৈছিল ইয়াতে প্ৰথমতে 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায় আৰু বাকি y হৈছে বাছ গাড়ীৰে যায় 60 আৰু ইমান কিলোমিটাৰ আৰু ৰেলগাড়ীৰে বাকি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় সময় কিমান লয় 4 ঘণ্টা হয়নে চোৱা 4 ঘণ্টা সময় লয় এটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ দ্বিতীয় শর্ত মতে কি কৈছে যে 4 ঘণ্টা বেছি 10 মিনিট বেছি লাগে 4 ঘণ্টা কিমান লাগে প্লাস 10 মিনিট 10 মিনিট বেছি লাগিলে কিমান হ'ব সময় হ'ব আমাৰ 4 প্লাস 10/60 এটো হৈছে আমাৰ সময় এটো হৈছে আমাৰ কি ৰেলগাড়ীৰ দ্ৰুতি আৰু এটো হৈছে দূৰত্ব এতেকে চোৱা 24 plus 1/6 equal to 25/6 এতেকে চোৱা এতেকে 100x প্রশ্ন মতে 100x plus 200y is equal to 25/6 এটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ এতেকে যেহেতু আমি হৰত x পাইছো y পাইছো আমি 1/x ধৰি ল'ব লাগিব ইয়াতে পাইছো এতেকে 1/x is equal to p আৰু 1/y is equal to q হয়নে তে চোৱা সমীকৰণ 1টো এতেকে সমীকৰণ 1টো আমি বনাই লওঁ 60p plus 24q is equal to 4 এটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ আকৌ সমীকৰণ 2 টো আমি বনাই লওঁ চোৱা 100p plus 200q is equal to 25/6 এতেকে আমি এই 6 টো নোহোৱা কৰিব লাগিব গোটেইকেইটাৰ লগত আমি 6 এটা ইনটু কৰিব লাগিব 600p plus 1200q is equal to 25 এটো হ'ব আমাৰ 4 নম্বৰ সমীকৰণ এতেকে 3 নম্বৰ সমীকৰণৰ লগত আমি 4 নম্বৰ সমীকৰণৰ হৰটো পূৰণ কৰিম 3 নম্বৰ সমীকৰণটোৰ লগত 4 নম্বৰ সমীকৰণৰ হৰক কিমান আছে 600 is equal to চোৱা 36 plus 144,000 is equal to 2400 এটো তোমালোকে ইনটু কৰি চাবা মই কৰিছো চোৱা ইনটু ইয়াতে কিমান হ'ব 60 হয়নে সেম হ'ব ইয়াতে যেহেতু ইয়াতে 3টা 0 আছে 3টা 0 ইয়াতে বহিব প্লাস ইয়াতে হ'ব 72,300 is equal to 1500 ইয়াতে প্লাস আছে মাইনাস দিলুৱা ইয়াতে প্লাস আছে মাইনাস দিলুৱা ইয়াতে প্লাস আছে মাইনাস দিয়া এটো ক্যান্সেল হৈ গল ইয়াতে থাকিব 72,000 কিউ ইয়াতে কিউ এটা দিবা is equal to 15 গলে থাকিব ইয়াতে 900 এটাকে কিউটো ৰাখি থৈ দিয়া এটো হেফালে লৈ যোৱা ইফাতে ইটো হৈ আছে ইফালে আহিলে ডিভাইড হ'ব নহয় নে এটো ক্যান্সেল এটো ক্যান্সেল 9 1 9 9
8 * 72 ইকুয়াল টু এটা 0 রয়ে গেল এটু থেকে কিউ ইজ ইকুয়াল টু আমার কিউ মান ওলাল 1/80 এ থেকে কিউর মানটো আমি যিকোনো এটা সমীকরণত বহাই দিম এ থেকে কিউর মান সমীকরণ 3 বহুৱাই পাওঁ 3 নম্বৰ সমীকৰণটো আছে 60p + 24q is equal to 4 এ থেকে কিউর মানটো বহাই দিয়া 60p + 24 into q1/80 is equal to 4 এ থেকে সোয়া 8 to 40 সোয়া 3 নম্বৰ সমীকৰণটো আমাৰ কি আছিল 24 গতিকে ইয়াতে হ'ব আমাৰ 3 0 0 কেনসেল সরি ইয়াতে 3 নম্বৰ সমীকৰণটো আছিল ইয়াতে আছিল 24 সরি এটা বস্তু ৰৈ গৈছে মোৰ সোয়া ইয়াতে 60 গলে ইয়াতে থাকিব 240 প্লিজ এইটো মোৰ মহামাৰ বহুত ডাঙৰ ভুল হৈ গ'ল সোয়া ইয়াতে যদি 60 হয় ইয়াতে 240 নহয় নে যদি লাইভ ক্লাস হলে তোমালোকে মোক ক'ব পাৰিলা হয় ইয়াতে সোয়া 240 ইয়াতেও 240 ও সরি 24 240 হ'ব তাতে ইয়াতেও আমাৰ 240 3 নম্বৰ সমীকৰণটো ইয়াতে 240 80 240ক 3 বাৰ যাব হেতেকে 60p প্লাস ইয়াতে 3 এইফালে আহিলে 4 - 3 ইয়াতে মাইনাস হ'ব সব p2 ৰাখি থৈ দিয়া এইফালে গলে 1 থাকিব ইয়াতে 20 হৈ আছে এইটো আহি ডিভাইড হ'ব তেতিয়া আমি পিৰ মানটো কিমান পালো পিৰ মানহে পালো আমি পিৰ মান পালে নহব নহয় আমি x আৰু y মানহে উলিয়াব লাগিব এতে কেতিয়া p আৰু q ৰ মানটো উলাম 1/x = কি আছিল p সোয়া 1/x = p 1/x = p ৰ মান আমি কিমান পাইছো 1/60 হয়নে আৰু 1/y = আমি কিমান পাইছো 1/y = পাইছো q ৰ মান কি 1/y = q মান হৈছে 1/80 এতেকে আমি ভগ্নাংশটো উল্টাই দিম x = 60 আৰু y = 80 এতেকে সোয়া এতেকে নির্ণয় রেলগাড়ি গাড়ির দ্রুতি 60 km/h আৰু বাস গাড়ির দ্রুতি 80 km/h